নমস্কাৰ বন্ধুসকল আমাৰ গোলাঘাট জিলাৰ পূব শিক্ষা খণ্ডৰ উদ্যোগত প্ৰথমবাৰৰ বাবে বহাগী বিদ্যায় উদযাপন কৰিবলৈ লোৱা হৈছিল এদিনীয়া কাৰ্যসূচীৰে লোৱা হৈছিল যেহেতু প্ৰথমবাৰৰ বাবে লোৱা হৈছিল কিন্তু কাৰ্যসূচীবিলাক যথেষ্ট ভাল হৈছিল আৰু আমিও গৈছিলোঁ দিনত বহুত কেইটা প্ৰতিযোগিতা হৈছিল জেং বিহু প্ৰতিযোগিতা হৈছিল বিহুনাম প্ৰতিযোগিতা বিহুৱতী প্ৰতিযোগিতা আৰু আমি চালেও যথেষ্ট ভাল লাগিল কিছুমান ভিডিঅ' কৰি আনিছিলোঁ কেইটামান আৰু তাৰে ভাবিলোঁ ইউটিউবতে সাঁচি ৰাখোঁ যদি আপোনালোকে চাই আছে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই আৰু জেং বিহু প্ৰতিযোগিতা হাইস্কুলবিলাকৰ ছাত্ৰীসকলৰ মাজত হৈছিল আৰু আমি খাবলৈ গৈছিলোঁ খোৱাটো যথেষ্ট ভালকৈ দিছে দেখিছেনে বাৰু নিৰামিষেই খুৱাইছিল এয়া অৱশ্যে আমি ডিম বইলটো নললোঁ আমাৰ সময়ত মানে ডিমটো কি হ'ল বইল কৰি আছিলে শেষ হৈ গৈছিল আৰু এয়া বিহুনাম প্ৰতিযোগিতা চলি আছে আমাৰ মানুহজনৰ স্কুলৰো এগৰাকী গৈছিলে হ'লে প্ৰতিযোগী বিহুনাম প্ৰতিযোগিতাৰ বাবে আৰু তাই দ্বিতীয় স্থান পাবলৈ সক্ষম হ'ল আৰু এয়া আমাৰ মানুহজনৰ স্কুলৰ পৰা যোৱা ছাত্ৰীগৰাকী ছোৱালীজনীকো লগতে লৈ গৈছিলোঁ যিহেতু আমি দুয়োজনী গৈছিলোঁ আৰু ছোৱালীজনীক লৈ গ'লে মই অনুষ্ঠান উপভোগ কৰিবলৈ নাপাম বুলি তাইক দেউতাকৰ লগত দি দিলোঁ আৰু মই সুন্দৰকৈ অনুষ্ঠান উপভোগ কৰি আছোঁ আৰু এয়া আমাৰ ওচৰৰে দুটা ক্লাষ্টাৰৰ শিক্ষাৰ্থী লগ লাগি জেং বিহু প্ৰদৰ্শন কৰিছে কেনেকুৱা লাগিছে বাৰু জেং বিহু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব অৱশ্যে তেওঁলোকৰ প্ৰেক্টিছ কম হৈছিল যিহেতু লগ পোৱাও তেনেকৈ নহয় স্কুলৰ পাছতহে প্ৰেক্টিছ কৰা হয় তথাপিতো যথেষ্ট সুন্দৰে প্ৰদৰ্শন কৰিছে নহয়নে বাৰু
Hey,